ইয়াত বনালোৱে পনীৰ পৰঠা পৰঠা বনোৱা হৈ গ'ল আৰু মই এনেকুৱাকৈ এটা বাতি দি থৈ দিছোঁ বাতি দি থ'লে তলৰ পৰঠাখন কিন্তু নষ্ট নহয় আৰু এনেকুৱাকৈ থ'লে বহুত সময়লৈ গৰমো থাকে আৰু মানে তলৰ মানে পৰঠাখন ভিজি নাযাবে ৰুটি হওক পৰঠা হওক এনেকুৱাকৈ থ'লে বহুতখিনি সুবিধা হয় ইয়াত দিছোঁ টমেটো চচ এয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ইয়াতে আনিলোঁ চানডেৰ বজাৰত বিশেষ একো আনা নাই এইবোৰ শাক চব্জি আনিছোঁ চব্জি আনা নাই শাকে লৈ আহিছোঁ শাকৰ মানে বহুতকেইটা আইটেম আনিছোঁ এইটোৰ ভাবিছোঁ আজি বা কালি বনাম আৰু মানে মোৰ লগত মাকৈ আটা আছে মাকৈ আটা চৰচো শাক এইবোৰেৰে ভাবিছোঁ মাকৈ আটা আৰু চৰচো শাক বনাম লচ্চি বনাম আৰু এনেকুৱাকৈ কিন্তু খাই ভাল লাগে আজি কিন্তু মাছ বনাম কাৰণ মোৰ হাতত বহুতখিনি মাছ আছে আৰু বহুত দিন হৈ গ'ল মাছ বনোৱাও নাই আজি ভাবিছোঁ বনাওঁ কাৰণ আমাৰ ঘৰৰ মেম্বাৰবোৰ ঘৰত নাথাকে সেইবাবে মাছ খোৱা নহয়েই যেতিয়া ঘৰত থাকে তেতিয়া অলপ মাছ বনাওঁ আৰু এয়া হ'ল খুতৰা শাক কিন্তু খাই খুব ভাল আৰু হেল্থৰ বাবেও ভাল খুতৰা শাকটো চকুৰ বাবেও ভাল আজি খুতৰা শাকখিনি বনাম আৰু মাছৰ দুটামান আইটেম বনাম এয়া মই মাছ ধুই যোৱা চানডেতে থৈ দিছিলোঁ তাৰপিছত আৰু আমাৰ ঘৰৰ মানে মেম্বাৰবোৰে ভাত খোৱাৰ সময় নাই সেইবাবে মই মাছ বনোৱাই নাই আজি ভাবিছোঁ বনাওঁ নমস্কাৰ মই বিংকু মোৰ চেনেল আপোনালোক সকলোকে স্বাগতম জনালোঁ আশা কৰোঁ মোৰ সকলো ফ্ৰেণ্ড ভালে আছে মই ভালে আছোঁ এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনালোঁ আজি পনীৰ পৰঠা বনালোঁ আজি চানডে আৰু শাকো অলপ আনি লৈছোঁ শাকৰ দুটামান ৰেচিপি বনাব লাগিব বহুত দিন হ'ল শাকৰ ৰেচিপি বনোৱাই হোৱা নাই এতিয়া আজি ভাবিছোঁ শাক তাক মাছ আছে বনাওঁ আজি চানডে যাতে বলক মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে যদি ভাল পায় বেছিকৈ শ্বেয়াৰ কৰি দিব ইয়াত মই খুতৰা শাকখিনি কাটি লৈছোঁ আৰু খুতৰা শাকৰ লগত মই অলপ ধনিয়া পাতো বেছিকৈ দিছোঁ আৰু খুতৰা শাকৰ লগত ধনিয়া পাত মানে ফ্লেভাৰটো খুব ভাল লাগে আৰু চবখিনি ধনিয়া পাত কিন্তু মোৰ ঘৰৰে ইয়াতে লৈছোঁ এটা কেৰাহী ইয়াত দিলোঁ অলপমান মিঠাতেল আৰু এইফালে মই ভাতৰ পানীও বহাই দিছোঁ আৰু এনেকুৱাকৈ যদি 2-3টা আইটেম বহাই দিওঁ তেতিয়া কিন্তু ভাত বনাওঁতে বেছি সময় নালাগে বাছ 20 মিনিট 25 মিনিটৰ ভিতৰতে হৈ যায় ইয়াতে দিছোঁ অলপ কালজিৰা ইয়াতে দিলোঁ শাকখিনি ইয়াত দিছোঁ দুটা কেঁচা জলকীয়া ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ ইয়াত দিছোঁ অলপমান হালধি পাউডাৰ দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ আৰু মই শাকত বেলেগ বস্তু একোৱেই নিদিওঁ এনেকুৱাকৈ বনালে মানে খুতৰা শাক হওক যিকোনো শাকে মানে চিম্পলকৈ বনালে বেছি টেষ্টি লাগে পিঁয়াজো দিব পাৰি তথাপিও এনেকুৱাকৈ চিম্পলকৈ বেছি সোৱাদ হয় মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ লৰাই মই এতিয়া ঢাকি দিম যেতিয়ালৈ মোৰ শাকখিনি সিদ্ধ নহয় ইয়াত লৈছোঁ মই মাছতে দিম নিমখ আৰু হালধি দি 5 মিনিটমান থৈ দিম তেতিয়া ভাজোতে কিন্তু ক্ৰিস্পি হয় দিলোঁ নিমখ ইয়াতে দিলোঁ হালধি পাউডাৰ দি গোটেইখিনি ভালদৰে সানি লওঁ এয়া মোৰ খুতৰা শাক ৰেডি হৈ গ'ল ইয়াত লৈছোঁ এখন ফ্ৰাইং পেন ইয়াতে দিলোঁ মিঠাতেল এয়া মোৰ তেল গৰম হৈ গ'ল ইয়াতে দিলোঁ মই মাছ এয়া মই দুখনি মাছে ভাজি ল'লোঁ সৰু মাছখিনিও অলপ মচমচীয়াকৈ ভাজি লৈছোঁ ডাঙৰ মাছখিনিও ভাজি লৈছোঁ আৰু এইখন ফ্ৰাইং পেনত যেতিয়া আমি বনাওঁ তেল কিন্তু মানে কমতে গোটেই মাছ ভাজি হৈ যায় সেইবাবে এখন ফ্ৰাইং পেনতে মই সদায় মাছ ভাজোঁ আৰু তেতিয়া মানে লাগিও নধৰে ফ্ৰাইং পেনত বনালে এখন ভাল ফ্ৰাইং পেনখন এয়া মোৰ বহুতখিনি তেল হৈ গ'ল এইখিনি দিয়ে মোৰ দুখন আঞ্জা হৈ যাব মই মাছকেইটা মচমচীয়াকৈ ভাজা হৈ গ'ল এয়া মই ডাঙৰ মাছখিনি উলিয়াই লৈছোঁ এয়া সৰুখিনি উলিয়াই লওঁ আৰু সৰু মাছখিনি মই অলপ বেঙেনাৰে বনাওঁ মোৰ আৰু বেঙেনা আঞ্জাখন খাই খুব ভাল লাগে বেলেগ চব্জি নহ'লেও কোনো কথা নাই মানে বেঙেনাৰে ভাত খাব পাৰি গোটেইখিনি উলিয়াই ল'লোঁ এয়া মই অলপ তেল উলিয়াই ল'লোঁ অলপ তেল দি ল'লোঁ এখন তৰকাৰী হৈ যাব মোৰ দুখন তৰকাৰী মানে এইখিনি তেলতে হৈ যাব অলপ উলিয়াই লৈছোঁ তেল এয়া মই কাটি লৈছোঁ বেঙেনা আৰু আলু আজি মই আলু তৰকাৰী দুখনতে আলু তৰকাৰী মানে আলু দিম মই কাটি এনেকুৱাকৈ ভিজাই থৈ দিছোঁ বেঙেনা কিন্তু ভিজাই থৈ দিলে নিমখ পানী তেতিয়া আৰু ক'লা নপৰে মই 10 মিনিটমান হৈ গ'ল ভিজাই থোৱা ইয়াতে দিলোঁ মই পিঁয়াজ এয়া মই পিঁয়াজখিনি ভাজি ল'লোঁ লৈ ইয়াতে দিলোঁ বেঙেনা আৰু আলুখিনি দিছোঁ দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ মই কিন্তু এতিয়া গেছৰ ফ্লেমটো একেবাৰে হাই কৰি দিছোঁ মই মানে হাই ফ্লেমতে বেঙেনা আৰু আলুখিনি ভাজিম ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ এখন তৰকাৰী অলপ মাখো হ'লে খাই বেছি ভাল লাগে ইয়াতে দিলোঁ হালধি পাউডাৰ
দি গোটেইখিনি আকৌ অলপ লৰাই দিছোঁ। ইয়াতে দিছোঁ কেঁচা জলকীয়া দুটামান। জলকীয়া আপোনালোকে যদি বেছিকৈ খায় বেছিকৈ দিব, কমকৈ খালে কমকৈ দিব। মই কিন্তু অলপ বেছিকৈ খাওঁ, সেইবাবে অলপ বেছিকৈ দিছোঁ। দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এয়া মই বেঙেনা আলু গোটেইখিনি ভাজি ল'লোঁ। ইয়াতে দি ল'লোঁ বিলাহী, দি আকৌ লৰাই দিছোঁ। এই তৰকাৰীখন কিন্তু মাছৰ মূৰেৰেও বনাব পাৰি। মই অলপ মানে বেঙেনাৰ যিকোনো মাছ থাকিলে অলপ বনাই খাই বেছি ভাল পাওঁ বাবে মই বনাওঁ। বেঙেনা মূৰেৰে বনালেও এখন তৰকাৰী সোৱাদ হয়। এয়া মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এয়া মই গোটেইখিনি ভাজি ল'লোঁ। লৈ ইয়াতে দিছোঁ অলপমান পানী। ইয়াত দিলোঁ মই মাছ দি আৰু 2 মিনিটমান বইল কৰি ল'ম। আৰু ইয়াত মই বেলেগ মছলা একোৱেই নিদিওঁ। এনেকুৱাকৈ খাই গৰমত, এতিয়াতো গৰমৰ দিন আহি আছে, এইবোৰ মানে খাই খুব ভাল লাগে। পাতলা পাতলা টাইপৰ জোল, মানে বেঙেনা আলু, অলপ কম মানে মছলা পাতি আৰু কম চব্জি এইখিনি ভালদৰে বইল হ'ব দিম। এয়া মোৰ আঞ্জাখন ৰেডি হৈ গ'ল। ইয়াৰ ওপৰত দিলোঁ অলপ ধনিয়া পাত। আৰু এনেকুৱাকৈ বেঙেনা তৰকাৰী মানে মাছৰ লগত খাই খুব ভাল লাগে, যিকোনো মাছৰ লগতেই ভাল লাগে। এয়া মোৰ ৰেডি হৈ গ'ল। ইয়াত লৈছোঁ মই বইল আলু। এটা আলু বইল কৰি এনেকুৱাকৈ টুকুৰা কৰি কাটি লৈছোঁ। আৰু এটা আলু মোৰ আগৰে আছিল, ফ্ৰিজত থৈ দিয়া আছিল বইল কৰাৰ পিছত। এয়া মই গোটেইখিনি এনেকুৱাকৈ টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া মই ফ্ৰাইং পেনখন লৈ ল'লোঁ। এয়া মাছ ভজা তেলখিনি মই অলপ থৈ দিছিলোঁ ছাইড কৰি, সেইখিনি ইয়াতে আকৌ দি দিলোঁ। ইয়াতে দিলোঁ পাঁচফোৰণ, ইয়াতে দিছোঁ শুকান জলকীয়া, দি ইয়াতে মই আলুখিনিও দি দিম। আলুখিনি অলপ ভাজি ল'ম এনেকুৱাকৈ। এয়া মই আলুখিনি অলপ লৰাই দিলোঁ। লৰাই ইয়াতে দিছোঁ নিমখ মই একেলগতে জোলত যিমান পানী দিম সেই অনুযায়ী দি দিছোঁ। ইয়াতে দিছোঁ অলপমান হালধি পাউডাৰ, দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে দিছোঁ মই অলপ বিলাহী, ইয়াতে মই লৈছোঁ এটা মিক্সাৰ জাৰ। ইয়াতে দিছোঁ জিৰা। এয়া মই গোটা জিৰাৰে বনাম। আৰু এতিয়া মানে গৰমৰ দিন আহি থাকে, এইবোৰৰ মানে জিৰাৰে আঞ্জা বনালেই বেছি সোৱাদ হয়। গুড়া মছলাতকৈ বটি দিয়া মছলা বেছি সোৱাদ হয়। ইয়াত মই 2 চামুচ আৰু আধা ল'লোঁ জিৰা। ইয়াত লৈছোঁ আদা এটুকুৰা। ইয়াত দিছোঁ 2টা কেঁচা জলকীয়া। জলকীয়াটো আপোনালোকে যিমান দিয়ে, মই অলপমান বেছিকৈ দিওঁ। ইয়াতে দিছোঁ অলপমান পানী, দি এইখিনি মই মিহিকৈ এটা পেষ্ট কৰি ল'ম। এয়া মই মিহিকৈ পেষ্ট কৰি ল'লোঁ, একেবাৰে মিহি কৰি লৈছোঁ গোটেইখিনি বস্তুৱে। এয়া মই আলু বিলাহী গোটেইখিনি ভাজি ল'লোঁ। লোৱাৰ পিছত ইয়াতে দিলোঁ বটি লোৱা মছলাখিনি। আৰু এনেকুৱাকৈ বনালে কিন্তু মাংস তৰকাৰীৰ নিচিনাই হয়। বটা মছলাৰে বনালে গোন্ধটো খুব ধুনীয়া হয়। এয়া মই আৰু অলপ ভাজি ল'ম আলু। এয়া মই মছলা আলু ভাজি ল'লোঁ। লৈ ইয়াতে দিলোঁ পানী। মই আধা বাতিমান পানী দিছোঁ। দি এইখিনি ভালদৰে বইল হ'ব দিম। আজি চব কিন্তু মই আলু দিছোঁ, মানে 2টা ৰেচিপিতে মই আলু তৰকাৰী বনাইছোঁ। দি মই আৰু অলপ বইল তুলি ল'ম। এয়া মোৰ আঞ্জাখন উতলাত ইয়াতে দিলোঁ মই মাছ। মই কিন্তু অলপ মাছ ভাজা কৰিও থৈ দিওঁ, মানে মোৰ ল'ৰাটোৰ বাবে সি অলপ মাছ ভাজা খাই বেছি ভাল পায়। আঞ্জাটো অলপ কমকৈ দিওঁ, দি অলপ মাছ ভাজি থৈ দিলোঁ। দি মই ভালদৰে 5 মিনিটমান বইল তুলি ল'ম। যিমানে কিন্তু আঞ্জা উতল আহে সিমানে কিন্তু আঞ্জাৰ মানে সোৱাদটো বাঢ়ে। এয়া মোৰ আঞ্জাখন উতলি গ'ল। ইয়াতে দিলোঁ ধনিয়া পাত। এয়া মোৰ ৰেডি হৈ গ'ল আলুৰে বনোৱা মাছৰ জোল। মই কিন্তু 5 মিনিটমান বইল কৰি লৈছোঁ। এয়া ৰেডি আলু মাছৰ জোল। ভাত বনালোঁ ভতুৱা ভাত। এয়া হ'ল বেঙেনা আলু মাছ, এইফালে আলুৰ জোল, এইফালে মাছ ফ্ৰাই, এইফালে বনালোঁ ভাত।
আজিৰ লাঞ্চ ৰেডি হৈ গ'ল, সানডে লাঞ্চ। এয়া সানডে লাঞ্চ ৰেডি হৈ গ'ল। ইয়াত আছে ভাত, জলকীয়াৰ আচাৰ, এয়া হ'ল মাছ ফ্ৰাই, এয়া হ'ল বেঙেনা মাছ, এয়া হ'ল আলু মাছ, এয়া হ'ল শাক। এয়া যে সানডে লাঞ্চ। এইফালে আমাৰ আছে পিঠা, এইফালে আছে লাড়ু, এইফালে আছে কাটা নিমকি, এইফালে আছে চানা, এইফালে আছে মাখানে। বাবু কিন্তু কেতিয়াবা মাজে সময় মানে মাখানা চানা এইবোৰেই খাই বেছি ভাল পায়। আমাৰ আজি চাহৰ টেবুলত বহুতকেইটা আইটেম আছে আৰু যেতিয়া আলহী তালহী আহিব তেতিয়া কিন্তু ইয়াৰে এটা আইটেমো নাথাকে আৰু এনেকুৱা সময়ত কোনো নাহেও যেতিয়া আইটেমবোৰ থাকে। আৰু বাবু আৰু মই খাইছোঁ এতিয়া চাহ। আৰু আজিৰ ৰেচিপিবোৰ আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যন লিখি জনাব। আজিৰ বাবে আহোঁ, থেংক ইউ, বাই।